Hi everyone, মই মানসী কৌশিক মই BEd কৰি আছোঁ KBM College of Teacher Educationত affiliated to ডিব্ৰুগড় ইউনিভাৰ্চিটি গতিকে আপোনালোকৰ বহুতে চাগে এতিয়া BEd এন্ট্ৰেন্সৰ কাৰণে কোৱেশ্চন পেটাৰ্ন কেনেকুৱা হ'ব বা কোনখিনি সেকশনছৰ পৰা কোৱেশ্চনছ আহিব সেইখিনি বহুতে সাৰ্চ কৰিবলৈ আৰম্ভ কৰিছে চাগে আৰু সেইখিনি বেছ কৰিয়ে মোৰ এই শৰ্ট ভিডিঅ'টো মই বনাইছোঁ আশা কৰোঁ সকলোৱে ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিব আমি আগবাঢ়ো এক্সামটোৰ টাইম 1 hour 30 minutes হ'ব আৰু টোটাল কুৱেশ্যনছ 70 থাকিব আৰু টোটাল মাৰ্কছো 70 হ'ব এক্সামটো অফলাইন মোডত হ'ব আৰু তাৰ যোনখিনি সেকশনছ আছে সেইখিনি মই কৈ দিছোঁ জেনাৰেল ইংলিছ থাকিব জেনাৰেল নলেজ থাকিব টেষ্ট অফ ৰিজনিং থাকিব নিউমেৰিকেল এবিলিটি থাকিব টিচিং এপ্টিটিউড থাকিব তাৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনখিনি এনেধৰণে হ'ব জেনাৰেল ইংলিছত 15 মাৰ্কছ থাকিব জেনাৰেল নলেজত 25 মাৰ্কছ থাকিব টেষ্ট অফ ৰিজনিঙত 10 মাৰ্কছ থাকিব নিউমেৰিকেল এবিলিটিত 10 মাৰ্কছ থাকিব আৰু টিচিং এপ্টিটিউডত 10 মাৰ্কছ থাকিব টোটেল 70 মাৰ্কছৰ এখন পেপাৰ হ'ব মই কেনেধৰণে প্ৰিপেয়াৰ কৰিছিলোঁ এক্সামটোৰ কাৰণে মই সেইখিনি কথা ডিছকাছ কৰিম এতিয়া মই এনেকুৱা কোনো ৰিজিড বুক নাছিলে যোনখন মই ফ'ল' কৰিছিলোঁ এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'জ চাইছিলোঁ আৰু জেনেৰেল ইংলিছৰ কথা ক'বলৈ যাওঁতে জেনেৰেল ইংলিছৰ মই ইমান ভিডিঅ' চোৱা নাছিলোঁ বাৰু মোৰ নিজৰ ছাবজেক্টটো আছিলে জেনেৰেল ইংলিছখন গতিকে ইমান ভিডিঅ' চাব লগা মোৰ নহ'লে কিন্তু জেনেৰেল নলেজৰ এৰিয়াটো বহুত ডাঙৰ হৈ যায় যিহেতু তাত ছ'চিয়েল ছায়েন্স পৰে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্টটো আহি যায় নহয় জানো গতিকে সেইখিনি মই ইউটিউব প্লেটফৰ্মৰ পৰাই মই মানে ভিডিঅ' চাইছিলোঁ মই কুঁহিপাতৰ ভিডিঅ' চাইছিলোঁ আৰু জিকেদাৰী নিহাৰিকা মেমৰ ভিডিঅ' চাইছিলোঁ ৰিমঝিম মেমৰ ভিডিঅ' চাইছিলোঁ আৰু এওঁলোকৰ ভিডিঅ'ছখিনিয়ে মেমহঁতৰ ভিডিঅ'ছখিনিয়ে মোক বহুত হেল্প কৰিলে আৰু তাৰ পৰা কিছুমান কমনো পৰিছে বাৰু দেই আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণেও মই ৰিমঝিম মেম আৰু নিহাৰিকা মেমৰে ভিডিঅ' চাইছিলোঁ তেওঁলোকৰ ভিডিঅ'ছখিনিয়ে মোক বহুত হেল্প কৰিলে এণ্ট্ৰেন্সটো ক্লিয়াৰ কৰোঁতে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি তেওঁলোকে ডিছকাছ কৰা যোনখিনি কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ আছিলে সেইখিনি বহুতখিনি কিন্তু এক্সামছত আহিছে দেই মোৰ মিলিছে মানে তাৰ পৰা কমন পৰিছে কুৱেশ্যনছ এতিয়া যদি নিউমেৰিকেল এবিলিটিৰ কথা ক'বলৈ যাওঁ নিউমেৰিকেল এবিলিটি মই মেথছ বা মানে অংকখিনি বৰ তেনেকুৱা ধৰণে ভাল পোৱা নাছিলোঁ কিন্তু এক্সামটোৰ কাৰণে যিহেতু পঢ়িবই লাগিব সেইবাবে মই আগৰ ভিডিঅ'ছ আছিলে অভিজিত মজুমদাৰ ছাৰৰ ভিডিঅ'ছখিনি চাইছিলোঁ তেওঁৰ প্ৰেক্টিছ ছেট কিছুমান দিছিলে আৰু সেই প্ৰেক্টিছ ছেটখিনিৰ ওপৰত বেছ কৰি পেলাই মই কিছুমান কুৱেশ্যন ছল্ভ কৰিছিলোঁ আৰু তেনেধৰণেই মই পঢ়িছিলোঁ টিচিং এপ্টিটিউডৰ এতিয়া কথা ক'বলৈ গ'লে টিচিং এপ্টিটিউডৰ কাৰণে মই এচিভাৰ্ছ আড্ডাৰ কিছুমান PDF মই পঢ়িছিলোঁ আৰু PDFখিনিৰ পৰাই মোৰ মানে ভালকৈ মই কনচেপচুৱেলখিনি যোনখিনি বস্তু আছিলে সেইখিনি মই তাৰ পৰাই ক্লিয়াৰ হ'বলৈ পাইছিলোঁ আৰু তেনেধৰণে মই এটেম্প কৰিব পাৰিছিলোঁ কুৱেশ্যনছখিনি গতিকে এইখিনিয়ে আছিলে ৰিজনিঙৰ কাৰণে আৰু এটা কথা টেষ্ট অফ ৰিজনিঙৰ কাৰণে মই ডিজিটেল আছামৰ পৰা মই ভিডিঅ' চাইছিলোঁ তেওঁলোকে খুব সুন্দৰকৈ ভিডিঅ'ছখিনি দিয়ে আৰু মই তেনেধৰণে পঢ়ি ভাল পাইছিলোঁ মানে মই কি কৰিছিলোঁ ভিডিঅ' চাইছিলোঁ নোট ডাউন কৰিছিলোঁ আৰু সেইখিনি নোটছকে মই এক্সামৰ আগত ৰিভাইজ কৰিছিলোঁ আপোনালোকেও এনেধৰণে প্ৰিপেয়াৰ কৰিব পাৰে আৰু নহ'লে আপোনালোকে কিছুমান বুকো ফ'ল' কৰিব পাৰে মোৰ তেনেধৰণে বাৰু কোনো ৰিজিড বুক নাই যোনখিনি মই ফ'ল' কৰিছিলোঁ বা মই তেনেকুৱা ধৰণে ফ'ল' কৰিবলৈ মানে মই এনেকৈ নোট ডাউন কৰি পেলাই ভিডিঅ'ছ চাই পেলাই তেনেধৰণে এক্সামটোৰ কাৰণে পঢ়িছিলোঁ আপোনালোকৰ নিজৰ যোনটো ভাল লাগে আপোনালোকে সেইটোৱেই ল'ব পাৰিব বাৰু আপোনালোকে যদি ভাবিছে মানে যে বুক এখনে ফ'ল' কৰিম তেনেকৈও পাৰিব চাগৈ কিন্তু মই এনেকৈ পঢ়িছিলোঁ আৰু সেইটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত যাতে আপোনালোকৰ হেল্প হয় এণ্ট্ৰেন্সটো ক্লিয়াৰ কৰোঁতে আৰু এইখিনিতে আৰু এটা কথা যে মানে কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্টটো কিন্তু আমি স্কিপ কৰিব নোৱাৰোঁ যিহেতু সেইখিনি মানে জেনেৰেল নলেজত খুবেই বেছি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ক্লিয়াৰ হৈ থাকিলে বহুতখিনি মানে তাৰ কুৱেশ্যনছ এটেম্প কৰিব পাৰিব আৰু বহুতখিনি জেনেৰেল নলেজৰ কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ মানে বেছ কৰি আহেও
গতিকে সেইখিনিয়ে আৰু জেনেৰেল ইংলিছৰ কাৰণে আপোনালোকে যদি বিচাৰে ইউটিউব প্লেটফৰ্মত বহুতখিনি ভিডিঅ'জ থাকেই বাৰু সেইখিনি ভিডিঅ'ছো চাব পাৰিব যেনেকৈ চিননিম এণ্টনিমছ সেইখিনিও চাব পাৰিব সেয়াই আৰু টিচিং এপ্টিটিউডৰ কাৰণে মোৰ কোনো বুক নাছিলে মই যিহেতু ক'লোৱে আপোনালোকক মই এচিভাৰ্ছ আড্ডাৰ পৰা চাইছিলোঁ গতিকে তেনেধৰণেও আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে আজিলৈ ইমানেই থেংক ইউ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিও ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ ছ' মাছ